এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ চিলেবাছটো অলমোষ্ট কভাৰ হৈ গ'ল গতিকে আমি কেইটামান ইম্পৰ্টেণ্ট কথা আজিৰ ক্লাছটোতে লৈ আনিছো চিলেবাছটো আমাৰ অলমোষ্ট কভাৰ এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট কথা আজি লৈ আনিছো যিখিনি বস্তুত আমি সচৰাচৰ ভুল কৰোঁ আমি ক'ত ভুল কৰোঁ সেই ভুল কেইটামান শুধৰাম আজি সচৰাচৰ নজনা কেইটামান কথা আজি আপোনালোকলৈ লৈ আনিছো সেইকাৰণে ক্লাছটোৰ নাম ৰখা হৈছে এডভান্স গ্ৰামাৰ নোটছ ইয়াতে কেইটামান বিশেষ ৰুলৰ কথা আমি পাতিম যিখিনি মই প্ৰায়ে ক্লাছত কৈ থাকো এটা এটাকে কওঁ কিন্তু গোটেইখিনি একেলগে কোৱা হোৱা নাছিল গতিকে আজি তাৰে এটা সিৰিজ হিচাপে আজি ক্লাছটো আপোনালোকলৈ আনিছো আৰু এই গোটেই সেশনটো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী আপোনালোকে যি কম্পিটিটিভ এক্সামেই নিদিয়ক ইয়াতে JEE এডিআৰ কাৰণে আমি কম্বাইন ক্লাছ কৰি আছিলো সেইবাবে কোৰ্চৰ নাম মেনশ্যন কৰা হৈছে আদাৰৱাইজ আপোনালোকে যি কম্পিটিটিভ এক্সামছেই নিদিয়ক ইয়াতে আপোনাৰ এইকেইটা ভুল হোৱাৰ বহুত চান্সেছ থাকে ঠিক আছে আৰু এই ভুলকেইটা জানিলে আমাৰ লিখাটো ভুল নহয় ক'তো পঢ়াটো ভুল নহয় আৰু আমি গম পাম যে এইটো বস্তু আমি কিহৰ কাৰণে লিখো বা কোনটো বস্তু নিলিখিলে আমি কিহৰ কাৰণে লিখিব নালাগে ঠিক আছে এক্সামতো আমাৰ ভাল হ'ব আৰু যিটো ব্যৱহাৰিক জীৱনত আমাৰ যিটো ইংৰাজীৰ প্ৰয়োগ সেইটোও ভাল হ'ব গতিকে এই গোটেইখিনিৰ কাৰণে উপযোগীকে আমি কেইটামান ৰুলছ কেইটামান এক্সাম্পলছ আপোনালোকৰ কাৰণে লৈ আনিছো আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ আমাৰ আজিৰ ভিডিঅ'টো আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি আজি লৈ আনিছো গ্ৰামাৰ এডভান্স কেইটামান নোটছ ঠিক আছে কি নোটছ আছে আমি প্ৰথমৰ পৰা চাম আৰম্ভ কৰিম প্ৰথম যেটো কথা কোৱা হৈছে আমি সেন্টেন্স একোটা লিখিলে ইউজুয়ালি কি লিখো এনেকে একোটা সেন্টেন্স আমি পাও কেতিয়াবা যে আমি মেইল সেট কৰিলেও লাষ্টত লিখি দিও যে এনেকে looking forward to receiving a reply তাৰপিছত কি লিখো from you এতিয়া এটা কথা মন কৰিছেনে আমাৰ কি হয় আমি ইউজুয়ালি পঢ়ি আহিছো আগৰ পৰা যে এটা ইনফিনিটিভ ফৰ্ম কৰোতে কি হয় টু থাকে টুৰ পিছত ভাৰ্বটোৰ বেস ভেৰিয়েন্ট মানে বেস ফৰ্মটো থাকে ঠিক আছে লুক ফৰৱাৰ্ড টু তাৰ পিছত কেনেকে ভাৰ্ব প্লাস আইএনজি বা নাউন হ'ব পাৰে ঠিক আছে লুক ফৰৱাৰ্ড টুৰ পিছত কেনেকে ভাৰ্ব প্লাস আইএনজি হ'ব পাৰে সেইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বা টুৰ পিছত কেনেকে নাউন হ'ব পাৰে সেইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া টুৰ পিছত নাউনো হ'ব পাৰে কিন্তু টুৰ পিছত ভাৰ্ব প্লাস আইএনজি আমি পোৱা নাই যেতিয়া টুৰ পিছত ভাৰ্ব বহে ইউজুয়ালি কি হয় এই ভাৰ্বটো তাৰ বেস ফৰ্মত বহে আৰু টু আৰু বেস ফৰ্ম লগ লাগিলে তাক আমি এটা ইনফিনিটিভ বুলি কওঁ ঠিক আছে সো ইয়াৰ টু ইজ এ preposition not part of the infinitive ইয়াতে গুৰুত্বপূৰ্ণ কথাটো এইটো যেতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে looking forward to receive হ'ব লাগিছিলে কিন্তু ৰিচিভিং কিয় হৈ গ'ল টুৰ পিছত ভাৰ্বৰ বেস ফৰ্মটো নহয় পেলে কিহৰ কাৰণে প্ৰেজেন্ট পাৰ্টিসিপল বা আইএনজি লগ কৰি দিলো তেতিয়া কথাটো একবাৰে ইয়াতে যেটো লুক ফৰৱাৰ্ডটো হৈছে আমি ফ্ৰেজেল ভাৰ্ব যাতাই পঢ়িছো হয়নে নহয় ফ্ৰেজেল ভাৰ্ব আটাই পঢ়িছো আমি আপোনালোকে কেইটামান ফ্ৰেজেল ভাৰ্ব ইয়াতে কাখত চাও যে ডিফাৰেন্ট ফ্ৰেজেল ভাৰ্ব আমি কেইটামান যদি চাও তেতিয়া কি আমি পঢ়িছো ফ্ৰেজেল ভাৰ্বছৰ ক্ষেত্ৰত লুক ভাৰ্বটোৰ পৰা ফৰ্ম হোৱা বহুত কেইটা ফ্ৰেজেল ভাৰ্ব আমি পাইছো হয়নে নহয় বহুত কেইটা পাইছো যেনে look into হয়নে নহয় look for look down look up এনেকুৱা বহুত আছে ফ্ৰেজেল ভাৰ্বছ তাৰে ভিতৰৰে এটা হৈছে look forward to ঠিক আছে সো আপোনালোকে এই যেটো পাইছে টু পাৰ্টটো টু কিহৰ ভিতৰত আহে টু এই যেটো look forward to আছিলে সেই ফ্ৰেজেল ভাৰ্বটোৰ এটা পাৰ্টিকল হিচাপে আহে বুজি পাইছে সো ফ্ৰেজেল ভাৰ্ব ইজ কি ফ্ৰেজেল ভাৰ্বত কেতিয়াবা কি থাকিব পাৰে ভাৰ্ব প্লাস প্ৰেপজিশন হ'ব পাৰে ভাৰ্ব প্লাস এডজেক্টিভ হ'ব পাৰে সো ইয়াতে দুটা পাৰ্টিকল লগ হৈ আছে ভাৰ্বৰ লগত সদায় যে এটাই পাৰ্টিকল লগ হ'ব জৰুৰী নহয় কেতিয়াবা দুটা পাৰ্টিকল লৈ যায় তো ইয়াতে দুটা পাৰ্টিকুলাৰ এটা ব্ৰিলিয়েন্ট এক্সাম্পল হৈছে লুক ফৰৱাৰ্ড টু বা লুকিং ফৰৱাৰ্ড টু সো আপোনালোকে আৰু এটা জানে লুকিং ফৰৱাৰ্ড টু কিহৰ কাৰণে হৈছে বা লুক ফৰৱাৰ্ড টু কিহৰ কাৰণে হয় ফৰৱাৰ্ড টু যিমান দিন নাথাকক এখিনি হৈছে পাৰ্টিকল আৰু যেতিয়া আমি ফ্ৰেজেল ভাৰ্ব এটা টেন্স অনুযায়ী বা সেন্টেন্সটোৰ হিচাপত যেতিয়া শেপ দিও তাক ট্ৰান্সফৰ্ম কৰো সদায় মনত ৰাখিব যেটো মেইন ভাৰ্ব আছিল মেইন ভাৰ্বটো ট্ৰান্সফৰ্ম হয় বাকি পাৰ্টিকল খিনি একে নিচিনাকে থাকে বাকি পাৰ্টিকল খিনিত কোনো চেঞ্জ নাহে সেই কাৰণে এতিয়া লুক ইনটুক যদি মই পাস কৰিব লাগে লুক ইনটু হৈ যাব ইনটুটো ইনটুয়ে থাকিব বিকজ ই এটা পাৰ্টিকল এই ফৰটো এটা পাৰ্টিকল ডাউনটো এটা পাৰ্টিকল বুজি পাইছে গতিকে যেটো মেইন ভাৰ্ব আছিলে মেইন ভাৰ্বটো সালসলনি খিনি হয় যেনেকে মেইন ভাৰ্বটো ফ্ৰেজেল ভাৰ্ব ফৰ্ম কৰাৰ আগতে যেনেকুৱা এটা ৰ ভাৰ্ব আছিলে সেই ৰ ভাৰ্বটোত যেনেকে চেঞ্জেছ বিলাক হয় ফ্ৰেজেল ভাৰ্বটোতো তেনেকে চেঞ্জেছ বিলাক হয় গতিকে ইয়াতে মন কৰিব এই যেটো লুকিং ফৰৱাৰ্ড টু বুলি কি আছে ফ্ৰেজেল ভাৰ্ব আছে ইয়াতে টু হৈছে এটা কি ইয়াৰে প্ৰেপজিশন
preposition to কি not a part of the infinitive, so it's followed by a gerund or noun. ই to আৰু receive লগ হৈ infinitive form নকৰে ইয়াতে। ইয়াৰে যিটো to সেইটো part of infinitive কিহৰ কাৰণে নহয়, because he already look forward ৰ লগত বহি আছে। গম পাইছে, look forward ৰ লগত বহি সি already এটা phrasal verb form কৰি আছে, so আমি তাৰ লগত agree কৰিম যে ইয়াক এটা infinitive হিচাপে আমি নাচাও, ই extra, আৰু তাৰ পিছত আমাক কি লাগিব, receiving a reply from you, ঠিক আছে, বা ৰিচিভিং যদি আমি নিদিও তেতিয়া ডাইৰেক্ট ৰিপ্লাই ফ্ৰম ইউ দিব লাগিব, লুকিং ফৰৱাৰ্ড টু আৰু ৰিপ্লাই ফ্ৰম ইউ। লুকিং ফৰৱাৰ্ড টুৰ পিছত কি হয়, আমি কি বিচাৰি আছো সেইটো কি কৰিবলৈ বিচাৰি আছো নুবুজাই। ইউজুৱেলি ইনফিনিটিভ হলে কি বুজায়, টু ৰিচিভ তাৰমানে ৰিচিভ কৰিবলৈ, টু গো তাৰমানে যাবলৈ, টু ইট তাৰমানে খাবলৈ, হয়নে, তেনেকুৱা বুজায়। কিন্তু ইয়াতে টু কি হৈ আছে, সম্পূৰ্ণ আগৰ পাৰ্টটোৰ লগত সামিল হৈ আছে, যিটোৰ কাৰণে আমাক ইয়াতে জেৰাণ্ড লাগিব নতুবা নাউন লাগিব। সেইকাৰণে লুক ফৰৱাৰ্ড টুৰ পিছত কি হয়, এইটাৰ ভাৰ্ব প্লাছ আইএনজি বহে, নহলে নাউন বহি যায়। সেইকাৰণে কি হয়, আই লুক ফৰৱাৰ্ড টু মিটিং ইউ হয়, শি লুক ফৰৱাৰ্ড টু দ্য ট্ৰিপ হয়, দ্য ট্ৰিপটো কি নাউন, মিটিং ইউত কি হৈছে, মিটিংটো হৈছে জেৰাণ্ড। কিন্তু আই লুক ফৰৱাৰ্ড টু মিট ইউ নহয়, কিহৰ কাৰণে, কাৰণ টু অলৰেডি লুক ফৰৱাৰ্ডৰ লগত লাগি থকা এটা পাৰ্টিকল, গতিকে সি আকৌ এটা ভাৰ্বৰ লগত লগ লাগি পেলাই এটা ইনফিনিটিভ ফৰ্ম কৰিব ইয়াতে নোৱাৰে। ঠিক আছে, এইটো এটা ডাঙৰ কনফিউজন বহুতৰে থাকে। ইভেন মই এইটো বহুত সৰুতে মই এইটো বস্তু গম পোৱা নাছিলো, গম পাওঁতে মোৰো দেৰি হৈছিলে এই বস্তুটো, গতিকে আই আণ্ডাৰষ্টেণ্ড যে এই বস্তুটোত কি থাকিব পাৰে, বহুত মানুহৰে হয়তো খেলি মেলি বা গণ্ডগোল এটা থাকিব পাৰে, সেইকাৰণে আজি বস্তুটো ক্লিয়াৰ কৰি কৈ দিলো। ঠিক আছে, মনত থাকিব নিশ্চয়। নেক্সট আমি ক'ত ভুল কৰো, নেক্সটৰ ফালে যাম। বি ইউজ টু, তাৰ পিছত ভাৰ্ব প্লাছ আইএনজি বা নাউন থাকে। এতিয়া টুটোৱে আমি কি কৰিব পাৰো, ইউজ টু, টুৰ পিছত আমি সাধাৰণতে ইনফিনিটিভ লিখো, হয় নে নহয়, টুৰ সতে ভাৰ্বটো লিখি দিলে, ভাৰ্বৰ যিটো বেছ ফৰ্ম বা ভি ওৱান ফৰ্ম সেইটো লিখি দিলে কি হৈ যায়, ইনফিনিটিভ হৈ যায়। কিন্তু ইয়াতে আমি ইউজ টু লিখিলে কি হৈ যায়, ইউজ টু মানে অভ্যস্ত। ঠিক আছে, so when used to means accustomed to, the to acts as a preposition, ইয়াতে টুটোৱে কি কৰে, প্ৰেপজিশন হিচাপে কাম কৰে, আৰু যদি এবাৰ সি প্ৰেপজিশন হিচাপে কাম কৰিলে, সি আপোনাৰ ভাৰ্বৰ লগত বা নাউনৰ লগত লগ হৈ পেলাই বেলেগ কিবা এটা মেইন কৰিব নোৱাৰে। সি তাৰ যিটো পাৰ্ট সেইটোৱে সি কি কৰিব লাগিব, যিটো ৰোল তাক দিয়া হৈছে সেই ৰোলটোৱে সি প্লে কৰিব, তাৰ বাহিৰে বেলেগ আৰু নাই। চ' নাউন অৰ জেৰাণ্ড ফলোজ ইট। সেইকাৰণে এনেকুৱা কিছুমান চেন্টেন্সেছ আছে য'ত আমি টুৰ পিছত কি কৰিব পাৰো, জেৰাণ্ড লিখিব পাৰো, নতুবা এটা নাউন লিখিব পাৰো। চ' আমি বেচিকেলি যিটো টুৰ পিছত মেইন ভাৰ্বটোৱে হ'ব বুলি এটা টিপিকেল আইডিয়া মনত লৈ পেলাই ফুৰি থাকো, সেই আইডিয়াটো মনৰ পৰা উলিয়াই দিলে হ'ল। টুৰ পিছত বেছ ফৰ্ম আমি কেতিয়া লিখো, যেতিয়া ইনফিনিটিভ লাগে। ইনফিনিটিভ কেতিয়া লাগে, সেইটো বাক্যটোৰ কনটেক্সটোৰ ওপৰত ডিপেণ্ড কৰে, ৰাইট। যদি ইনফিনিটিভ নালাগে, তাত আমি টুৰ পিছত যে ভাৰ্বৰ বেছ ফৰ্মটোৱে লিখিব লাগিব তেনেকুৱা কোনো মানে নাই। ঠিক আছে, যেনেকে আই এম ইউজ টু গেটিং আপ আৰ্লি, ইউজ মানে কি, একাষ্টম বা কিবা এটা বস্তুৰ সৈতে অভ্যস্ত। সেই কোনটো বস্তুৰ প্ৰতি অভ্যস্ত মই, যে গেটিং আপ আৰ্লি, ৰাতিপুৱা সোনকালে উঠাৰ যিটো অভ্যাস। টু গেট আপ মানে উঠিবলৈ অভ্যস্ত নহয়, উঠা অভ্যাসটোৰ প্ৰতি মই অভ্যস্ত, বুজি পাইছে, বা উঠা অভ্যাসটোৰ সৈতে মই অভ্যস্ত। He is used to city life, so city life is a noun, right? So getting up early ইয়াতে কি হৈছে, getting to এটা জেৰাণ্ড হৈ আছে, গতিকে এনেকুৱা জেগাত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰো। টুৰ পিছত ইয়াতে কি নাহে, ভাৰ্বটো নাহে। তাৰপিছত চাব, I am used to get up early, এইটো নহব, এইটো নহব। আকৌ কি হব, used to নিদি পেলাই যদি I am used to নিদি পেলাই যদি I used to দিয়া যায়, তেতিয়া কিন্তু হব, বুজি পাইছে। এতিয়া used to কি বুজাইছে, accustomed to বুজাইছে, কিন্তু used to নিদি পেলাই যদি সেম used to কে যদি কি দিয়া যায় ইয়াতে, I used to, তেতিয়া মানে হেবিট বুজাব। মই কি কৰিছিলো, I used to get up early, এতিয়া কিন্তু হব, দুটা বাক্যৰে কনটেক্সট অলপ অলপ বেলেগ বেলেগ, বুজি পাইছে নে। I used to get up early, যদিহে বি ভাৰ্ব দিয়া থাকে I am used to, তেতিয়া কি বুজাব, তেতিয়া বুজাব যে মই এইটো কাম কৰা অভ্যাস, মই এইটো কৰিছিলো এটা সময়ত, এইটো মই ये मैं किया करता था, এনেকে যে কয়, হিন্দীত যে কয় मैं उठा करता था, सुबह जल्दी उठा करता था, मैं खेलने जाया करता था, এইবিলাক যে কয়, সেইটোত I used to ব্যৱহাৰ হয়। আদাৰৱাইজ I am used to বুলি দিলে মই এই বস্তুটোৰ সৈতে খাপ খাই পৰিছো, বা I am accustomed to this one। সেই তেতিয়া কি হব, তেতিয়া get up early নহয়, তেতিয়া getting up early হ'ব, তেতিয়া সেই কামটোৰ কথা বুজাব। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। চ' ডিফাৰেন্সটো এইটোৱে,
যে আই ইউজ টু বুলি ক'লে বেলেগ হ'ব, আই এম ইউজ টু বুলি ক'লে বেলেগ হ'ব। ঠিক আছে? বি ভাৰ্ব দিয়া মাত্ৰকে মিনিংটো বেলেগ হৈ যায়। আই এম ইউজ টু এনেকুৱা হ'ব। গতিকে কি হ'ব, আপোনালোকে অকল PDF টো কালেক্ট কৰিলেই নহয়, আপোনালোকে ক্লাছটোৰ যিখিনি মই বুজাইছো সেই বস্তুখিনিও ইয়াতে চাই ল'ব লাগিব। তেতিয়া আপোনালোকৰ কি হ'ব, লাভালাভটো আপোনালোকৰে হ'ব, ফ্ৰীতে বস্তু দি আছো আৰু, হয় নহয়? চ' ঠিক আছে, বি ইউজ টু থকাৰ পিছত গ'ল বাৰু। তাৰ পিছত আহিব বি কমিটেড টু বা ডিভটেড টু, ডেডিকেটেড টু, এইবিলাক। এইকেইটাৰ পিছতো কি হয়, ভাৰ্ব প্লাছ ING, অৰ্থাৎ জেৰাণ্ড হ'ব পাৰে নতুবা নাউন হ'ব পাৰে। কমিটেড টু মানে কি, কিবা বস্তুৰ প্ৰতি কমিটেড হৈ থকা, কোনোবা মানুহৰ প্ৰতি কমিটেড হৈ থকা, এটা জেগাত টিকি থকা, হয়নে? ডিভটেড টু উৎসৰ্গিত, উৎসৰ্গা কৰো আমি, হয়নে নহয়? আমি যেনিবা ভগৱানৰ ওচৰত নিজক উৎসৰ্গা কৰি দিওঁ, হয়নে? নিজৰ মা দেউতাৰ ওচৰত নিজক উৎসৰ্গা কৰি দিওঁ, জুবিন গাৰ্গৰ ওচৰত আমি নিজক যেনিবা উৎসৰ্গা কৰি দিওঁ, সেইটো ডেভটেড বুলি কয়, হয়নে নহয়? বাট ডেডিকেটেড টু, যেনিবা মই নিজৰ ষ্টাডি খিনিক লৈ কি ডেডিকেটেড টু, তেতিয়া কি হ'ব, আই এম ডেডিকেটেড টু মাই ষ্টাডিজ, তেতিয়া টুটোৱে কি নকৰে, ইনফিনিটিভ ফৰ্ম নকৰে। আমি আজি এনেকুৱা কেইটামান টু চাই আছো যেকেইটাই টু প্লাছ ভাৰ্ব হৈ পেলাই ইনফিনিটিভ ফৰ্ম নকৰে, ৰাইট? সেইকেইটা কি হয়, সেইকেইটা প্ৰেপজিশ্যন হয়। যেনে আফটাৰ দিজ এডজেক্টিভছ, টু ইজ আ প্ৰেপজিশ্যন। এইকেইটা এডজেক্টিভ, হয় নে নহয়? কমিটেড, ডেভটেড, ডেডিকেটেড, এইবোৰ হৈছে এডজেক্টিভছ। তাৰে পিছত বহা টু, এইকেইটা কি হিচাপে কাম কৰিছে, প্ৰেপজিশ্যন হিচাপে কাম কৰিছে। সেইকাৰণে ইট টেক্স এ জেৰাণ্ড অৰ নাউন, ইয়াৰে পিছত জেৰাণ্ড বা নাউন লাগিব। সেইকাৰণে চিধা আমি ইয়াৰে পিছত ভাৰ্ব দিব নোৱাৰো। হি ইজ কমিটেড টু ইম্প্ৰুভিং হয় ইংলিছ, ইম্প্ৰুভিং ইজ আ জেৰাণ্ড দিয়া, হয় নে নহয়? চ' তাই কোনটো বস্তুৰ প্ৰতি কমিটেড, যে নিজৰ ইংলিছ ইম্প্ৰুভ কৰা কামটোৰ প্ৰতি। জেৰাণ্ডে সদায় সেই কামটো বুজায়, কোনোবাই কৰি আছে কোনোবাই কৰি নাথাকা নাই, চাবজেক্ট নিবিচাৰে তাতে, ঠিক আছে? চ' হি ইজ ডেডিকেটেড টু টিচিং দ্য পুৱাৰ, মানে দুখীয়া বা যিখিনি ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে ইমান আগবঢ়া নহয়, আৰ্থিকভাৱে সামান্য পিছপঢ়া, তেওঁলোকক শিকোৱাত সি কি হৈ আছে, নিজক নিমজ্জিত কৰি ৰাখিছে বা সেই কামটোৰ প্ৰতি নিজক উৎসৰ্গা কৰিছে। হি ইজ কমিটেড টু ইম্প্ৰুভ হাৰ ইংলিছ নহয়, সেইকাৰণে। কাৰণ টু যদি দিছো আমি, টুটো প্ৰেপজিশ্যনে হয়, কিবা এটা বস্তুৰ প্ৰতি হ'ব, তেতিয়া চিধা তাতে কি কৰি দিব নোৱাৰো, হি ইজ কমিটেড টু বাক্যত, হি ইজ কমিটেড টু লৈকে বাক্যটোৰ এটা বেলেগ মিনিং ওলাই আছে, ৰাইট? নাউন এটা ডিমাণ্ড কৰিছে। চ' ইম্প্ৰুভ হাৰ ইংলিছ বুলি যদি আমি কওঁ, তেতিয়া আমাক এটা চাবজেক্ট লাগিব, নতুবা এটা বেলেগ সেন্টেন্স হ'ব লাগিব, যিটো এটা ইম্পাৰেটিভ সেন্টেন্স হ'ব। সাবজেক্ট নোহোৱাকে আমি কি কৰিব পাৰিম, চিধা ভাৰ্বৰ সৈতে ইয়াক এটা ইম্পাৰেটিভ সেন্টেন্স সজাব পাৰিম। এটা বাক্যতে তাৰে আগৰখিনি ষ্টেটমেন্ট আকাৰে, অৰ্থাৎ এছাৰ্টিভ ফৰ্মত বহিল, তাৰ পিছৰখিনি ইম্পাৰেটিভত বহিব, হ'ব পাৰে নেকি? নোৱাৰে। সেইকাৰণে কি কৰা যায়, আমি আগৰখিনিৰ লগত ষ্টিক হৈ থাকো, থাকি পেলাই পিছৰ যিখিনি ফৰ্মেশ্যন আছে সেইখিনি আমি এডাৰ জেৰাণ্ড ব্যৱহাৰ কৰো, নতুবা ভাৰ্ব ইউজেই নহয়, তেতিয়াহ'লে তাৰে লগত আমি তাৰে সলনি কি কৰি দিওঁ, এটা নাউন ব্যৱহাৰ কৰি দিওঁ। চ' ইউজেছটো তেনেকুৱা হৈ যায়, ঠিক আছে? দ্যাট ৱাজ ৰুল নম্বৰ 3। আৰু ক'ত ক'ত আমি এনেকে ব্যৱহাৰ কৰো সেই বস্তুখিনি চাম। আৰু ক'ত ব্যৱহাৰ কৰা যায়, যে অবজেক্টৰ পিছত যদি টু দিয়া যায়, অবজেক্টটো মানে কি, আপত্তি দৰ্শোৱা। অবজেক্ট মানে হৈছে আপত্তি দৰ্শোৱা। ইয়াতে অবজেক্টৰ কথা কোৱা নাই, অবজেক্ট মানে যিটো বস্তু সেইটোৰ কথা কোৱা নাই, অবজেক্ট মানে হৈছে আপত্তি দৰ্শোৱা। কি কথাত আপত্তি দৰ্শালে, সেই বস্তুটোত কি হৈ যায়, অবজেক্টৰ পিছত টু ব্যৱহাৰ হয়। তাৰে পিছতো আমাক ভি প্লাছ ING বা নাউন লাগে। যেনে আফটাৰ অবজেক্ট টু, কি, টু ইজ এ প্ৰেপজিশ্যন, নট এন ইনফিনিটিভ মেকাৰ, সেইকাৰণে চ' ইটছ ফলোড বাই আ জেৰাণ্ড অৰ নাউন। যেনে দে অবজেক্টেড টু বিং কল্ড লেজি, সিহঁতক যে কোনোবাই লেজি বুলি কৈছিল, সেই কথাটোত সিহঁতে কি কৰিছিল, আপত্তি দৰ্শাইছিল। হি অবজেক্টেড কি, টু দা প্লান, গতিকে দা প্লানটো ইয়াতে কি হৈছে, নাউন হৈ আছে। সেই যিটো প্লান বনোৱা হৈছিল, পিকনিকৰ প্লান এটা, নতুবা যেনিবা ক্ৰিকেট খেলিবলৈ যোৱা প্লান, সেই বস্তুটোত সি কি কৰিছিল, আপত্তি দৰ্শাইছিল। দে অবজেক্টেড টু বি কল্ড লেজি হ'ব নেকি, নহয়। দে অবজেক্টেড টু বিং কল্ড লেজি হ'ব, টু বি কল্ড লেজি নহয়। গতিকে এইকেইটা কোনটো হয় কোনটো নহয় এনেকে চাই ল'ব পাৰে বা বুজি ল'ব পাৰে। দ্যাট ৱাজ ৰুল নম্বৰ 4। আজি আমাৰ বহুত বহুত ৰুল নাই, আৰু আজিৰ সেশনটো বেছি দীঘলীয়াও নহয়, গতিকে আই থিংক আপোনালোকে চাই পেলাই মজা পাব এইটো সেশন। সোনকালে শেষো হৈ যাব। নম্বৰ 5 টো আহিছো, কনফেছ টু, এডমিট টু, এইকেইটাৰ লগতো কি হৈ যায়, কনফেছ টু কি, এটা ভাৰ্ব অলৰেডি হয়। চ' ইয়াৰে পিছত ভাৰ্বৰ পিছত আকৌ এটা ইনফিনিটিভ বহিব, তেনেকুৱা নহয়। ভাৰ্বৰ পিছত ইনফিনিটিভ বহিব পাৰে, কেনেকুৱা, যেনে আই ৱান্ট টু গো দেয়াৰ। কিন্তু কনফেছ টু বুলি ক'লে কনফেছৰ লগত এটা কি লাগে আমাক,
টু এটা এইকাৰণে লাগে বিকজ তাৰে পিছত এটা অবজেক্ট আহিব বেলেগ এডমিটৰ পিছত এটা টু এইকাৰণে লাগে বিকজ সেই প্ৰেপজিচনটোৰ পিছত এটা অবজেক্ট আহিব so in both cases to is a preposition requiring a gerund or noun afterwards ইয়াৰে পিছত আমাক gerund বা noun এটাৰ দৰকাৰ হৈ আছে যেনে she confessed to breaking the rule কোনটো কথা কনফিউজ কৰিছিল যে তাই ৰুলটো ব্ৰেক কৰিছিল he admitted to his mistake ঠিক আছে গতিকে টু যদি আছে তাৰে পিছত কিন্তু এটা নাউন বহিছে নতুবা এটা জেৰান বহিছে আকৌ জেৰান্দে নাউনক কি কৰিব পাৰে নিজৰ পিছত ৰাখিব পাৰে ঠিক আছে তেনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় সেইকাৰণে she confessed to break the rule নহয় she confessed to breaking the rule হ'ব নতুবা she confessed that she broke the rule এনেকুৱাকে আমি কৰিব পাৰো টু দিলে কিন্তু তাৰ পিছত জেৰান্দেই লাগিব ইয়াতে ঠিক আছে টুৰ পিছত ইউজুৱেলি জেৰান পটককে নহয় কিন্তু ইয়াতে কিয় হৈছে বিকজ টুটো আগৰ খণ্ডটোৰ লগতে এটাচ হৈ আছে টুটো কাৰ লগত এটাচ হৈ আছে এই যিটো আগৰ ভাৰ্ব আছিলে সেইটোৰ লগতে এটাচ হৈ আছে এজ এ প্ৰেপজিচন ঠিক আছে সেইটোৱে ফাণ্ডাটো হৈছে এইটো ইজিও হয় বাট মনত ৰাখিবলগীয়া এইটোত মানে আপোনাৰ বহুত বেছি কনফিউজনো নাই কিন্তু একেবাৰে সহজো নহয় এইটো বস্তু প্ৰেক্টিচ কৰিলেহে মনত থাকিবগৈ ঠিক আছে তাৰপিছত আমি চাম ডাবল ডেট ইন ইনডাইৰেক্ট স্পীচ এতিয়া এটা বাক্য চাব ওপৰত দেই মই ওপৰত ধুনীয়াকে বাক্য এটা লিখি দিম যে ডাবল ডেট বহে নে নবহে এটা বাক্যত ডেট ডেট বহে নে নবহে বহে যেনে ক'ত বহে যদি ডাবল ডেট বহিছে গম পাব এইটো এটা কেনেকুৱা টাইপৰ নেৰেশ্যন বা কেনেকুৱা টাইপৰ স্পীচ দিছ ইজ এন ইনডাইৰেক্ট স্পীচ ঠিক আছে হি ছেড দ্যাট that was a beautiful view এটা বৰ ধুনীয়া দৃশ্য সি যেনিবা দেখিবলৈ পাইছিল পাই পেলাই ক'লে wow this is a beautiful view ঠিক আছে এতিয়া কথাটো হল এইটোৱে ইয়াতে কি আমি দেখা পালো দুটা ডেট একেলগে বহিছে হয় নে নহয় দুটা ডেট একেলগে বহি থকা ইয়াতে আমি দেখা পাইছো ক'ত এটা এইটো আনটো এইটো এতিয়া মোক এটা কথা কওক আমি বাক্যটো এনেকে মাতিম নে যে he said that that was a beautiful view he said that that was a beautiful view এনেকে কম জানো নকওঁ কেনেকে কম he said that that was a beautiful view হয়নে এতিয়া আমি মাতি দিওঁতে বাক্যটোৰ ডিফাৰেন্সটো গম পোৱা গৈছে যে এইটো ডেটে কি বুজাইছে যে বুজাইছে দিস দ্যাট ইজ আ কনজাংশন এণ্ড এই ডেটটো হৈছে কি সেই ডেটটো হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন এইটো সেইটো এইবিলাক কি হয় প্ৰনাউন হয় হয় নে নহয় মই নিজৰ নামটো নকৈ পেলাই নিজৰ নামটোৰ সলনি মই কি ইউজ কৰিব পাৰো মই আই মি মাইসেলফ এইবিলাক কি হয় প্ৰনাউন হয় সো পেন এটা যদি দূৰত আছে বা দূৰৰ সিনাৰি এটাৰ কথা কৈছো দূৰৰ ভিউ এটাৰ কথা কৈছো মই কি বুলি ক'ম সৌটো সৌবোৰ এনেকে ক'ম হয়নে সো এই যিটো কৰিছো আঁতৰৰ বস্তু এটা দেখুৱাই দিছো এইটো ডেমনষ্ট্ৰেট কৰা বুলি কয় আৰু সেই কাৰণে দিস টাইপ অফ প্ৰনাউন্স are called কি ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স গতিকে ইয়াতে যিটো কোৱা হৈছে ডেট বুলি এইটো কি হয় এইটো ডেমনষ্ট্ৰেটিভেই হয় সো প্ৰথম ডেটটোৰ ফাংচনটো বেলেগ এইটো এটা হৈছে কনজাংশন মনত ৰাখিব কনজাংশন মানে কি যোজক অব্যয় ই দুটা বস্তুক লগ কৰি আছে কি লগ কৰিছে ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড স্পীচ লগ কৰি আছে হয় নে নহয় সি কৈছিল এইখিনি হৈছে ৰিপৰ্টিং ক্লজ এইখিনিয়ে কথাটো ৰিপৰ্ট কৰিছে আহি যিখিনি কথা ৰিপৰ্টটোত আছে সেইখিনি হৈছে ৰিপৰ্টেড স্পীচ যে that was a beautiful view right so প্ৰথমটো কি আমাৰ কনজাংশন প্ৰথমটো হৈছে কনজাংশন তাৰে পিছৰ যিটো ডেট আছে এইটো হৈছে কি এইটো হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন এনেকে ইউজ কৰা যায় so double that in indirect speech কেনেকে হয় two consecutive that words can appear correctly when the first that is a conjunction introducing the reported clause and the second that is a demonstrative pronoun inside that clause হয়নে এনেকেও আমি লিখিব পাৰো এনেকে আমি লিখিব পাৰো যে I knew that was a luxurious car মই জানিছিলো যে সেইখন এখন বিলাসী গাড়ী এনেকে মই লিখিব পাৰো হয় নে নহয়
তেনেকুৱা টাইপৰ কথা গতিকে এটাই কি কৰিছে পইণ্ট কৰিছে ডেমনষ্ট্ৰেট কৰিছে আনটো হৈছে কনজাংচন which connects two different clauses of the same sentence তো সেইকাৰণে কোনটোত কি মিন কৰা হৈছে সেই বস্তুটো বুজি পোৱাটো জৰুৰী ঠিক আছে এইটো আছিল 6 নম্বৰ ৰুল ইয়াৰ পিছত আৰু এটা ৰুল আমি আজি ডিসকাস কৰিম এইটো কি আচ্ছা এক্সাম্পলস খিনি চাই লওক যে he said that was his car the teacher explained that was not the correct answer হয় নে নহয় ইয়াতে কি the first that joins the clauses the second that points to something second that টোৱে কিবা এটা বস্তু দেখুৱাই দিয়ে অমুকে কৈছিল যে সৌটো কথা ভাল অমুকে কৈছিল যে সৌ ছাগলীটো তেখেতৰ এতিয়া কি হ'ব এটাই সৌটো বা that বুজাব আৰু এটাই কি ক'ব যে বুজাব এইটোৱে তাৰ পিছত আহিলে আৰু এটা ৰুল at and by একেলগে ইউজ হ'ব পাৰে নে নোৱাৰে পাৰে কেতিয়া পাৰে এতিয়া যদি at টো কি আছে at টো যদি phrasal verb ৰ এটা পাৰ্ট হয় তেতিয়াহ'লে at আৰু by ব্যৱহাৰ হ'ব পাৰে when the sentence is in passive voice যেনে he looks at me বুলি যদি কলো তেতিয়া আমি কেনেকে কৰিম এইটো he looks at me এতিয়া এই বস্তুটো আমি কি কৰিব পাৰো এই সেন্টেন্সটো কেনেকে সলনি কৰিম তেতিয়া মিৰ সলনি কি হ'ব I হ'ব কি টেন্স আছিলে প্ৰেজেন্ট ইনডেফিনিট টেন্স গতিকে সেই হিচাপে আমি বি ভাৰ্ব বহুৱাম I am looked এতিয়া ইয়াতে যিটো look at আছিলে মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম হৈ গলেও কিন্তু লগত পাৰ্টিকলটো লাগি থাকিব কাৰণ ফ্ৰেজাল ভাৰ্ব হয় সো I am looked at by কোন হ'ব হিৰ পৰা আহি ইয়াতে হিম হৈ যাব যেনেকে I am looked after by him I am looked after by my mother এনেকুৱা যাতে হ'ব পাৰে তেনেকুৱা সো after আৰু by একেলগে হ'ব পাৰে সো দেখাত দুটা একে নিচিনা পাৰ্টিকল দেখাত দুটা প্ৰেপজিশন যেন লাগে হয় নে নহয় বাট ইয়াৰে প্ৰথম যেটো আছে এই প্ৰেপজিশনটো কি ইয়াৰে এটা পাৰ্টিকল হি এটা ফ্ৰেজাল ভাৰ্বৰ হে পাৰ্টিকল গতিকে পিছত আমাক এটা প্ৰেপজিশন এক্সট্ৰাকে লাগিব যেটো কিহৰ কাৰণে আছে যেটো অবজেক্টটোৰ কাৰণে আছে ঠিক আছে সো when a verb phrase like laugh at is converted into the passive voice তেতিয়া কি হৈ যায় এই ভাৰ্ব ফ্ৰেজটো বা ফ্ৰেজাল ভাৰ্বটো কি হৈ যায় অনলি ভাৰ্বটোহে কনভাৰ্ট হয় বাকি পাৰ্টিকলটো লগত লাগি থাকে সো লগত লাগি থকা পাৰ্টিকলটো লাগিবই কিন্তু অবজেক্টৰ আগত এটা বাই প্ৰেপজিশনো লাগে হয় নে নহয় সেই বাই প্ৰেপজিশনটো তাৰ পিছত বহিব সো at stays at the as the particle of the phrasal verb and by introduces the doer মানে এজেন্ট কোনে কামটো কৰাইছে doer of the action বুজি পাইছে এইটো কেতিয়া হয় অনলি পেসিভ ভয়েসৰে হ'ব পাৰে কাৰণ ডুয়াৰজন পিছতহে কি হয় ইন্ট্ৰোডিউস কৰা যায় উইথ দ্য প্ৰেপজিশন বাই সো ইয়াতে এক্সাম্পল কেইটামান চাব যে হি ওয়াজ লাভড এট বাই হিজ ফ্ৰেণ্ডছ সো হি ওয়াজ লাভড এট বাই হিজ ফ্ৰেণ্ড নহয় হি ওয়াজ লাভড এট বাই হিজ ফ্ৰেণ্ডছ কাৰ দ্বাৰা কৰা হৈছিল সেয়া হৈছে হিজ ফ্ৰেণ্ডছ ডুয়াৰ অফ দ্য ৱৰ্ক বাইটোৱে কাক ইন্ট্ৰোডিউস কৰিছে ইয়াক ইন্ট্ৰোডিউস কৰিছে আকৌ এটটো কাৰ লগত বহিছে লাফৰ লগত বহি আছে বিকজ দিস ওয়ান ইজ এ পাৰ্টিকল ফৰ্মিং দ্যাট ফ্ৰেজাল ভাৰ্ব লাফ এট ঠিক আছে she was shouted at by the crowd by to ইয়াতে আকৌ লাগিছে এটৰ পিছত so at belongs to the verb so by introduces the performer of the action both can coexist correctly দুইটা একেলগে থাকিব পাৰে আৰু বাক্যটো শুদ্ধই হ'ব তেনেকে ঠিক আছে দুইটা বস্তু বেলেগ বেলেগ আপোনালোকে যদি মন কৰিছে গম পাব দুইটা বস্তু বেলেগ বেলেগ আৰু একেলগে সেই কাৰণে থাকিব পাৰে কাৰণ দুইটা একেটা বস্তু নহয় ঠিক আছে সো এই ৰুল খিনি এনেকুৱা ৰুলৰ ভিতৰত পৰা আৰু কিছুমান সেন্টেন্স আপোনালোকে আমাক কমেন্ট সেকশনত পইন্ট আউট কৰি দিব পাৰে অথবা আপোনালোকে নিজে এইখিনি বস্তু চাই পেলে কি কৰিব পাৰে নিজৰ কাৰণে নোটস বনাব পাৰে এই ৰুলস খিনি মনত ৰাখিব পাৰে সো আমাৰ যিখিনি চাবলগীয়া আছিল ডিসকাস কৰিবলগীয়া আছিল সেই ৰুল খিনি ইমানখিনি আছিল আই হোপ আপোনালোকে বুজি পালে এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা সো স্ক্ৰিনখনত আপোনালোকে মোৰ সোঁফালে আপোনালোকৰ স্ক্ৰিনখনৰ বাওঁফালে আপোনালোকে এটা কিউআৰ কোড দেখিবলৈ পাইছে গ্ৰীণ শেডেড কিউআৰ কোড এটা আৰু ই কুহিপাত লগোটো লাগি আছে দেখিছে সো এই কিউআৰ কোডটো স্ক্যান কৰি নথবা নামটোৰে সাৰ্চ কৰি আপোনালোকে এই চেনেলটো জয়েন কৰিব পাৰে আৰু যদি হে জয়েন কৰে তেতিয়াহলে আপোনালোকে ডেইলি ফ্ৰীতে বহুত বস্তু পাব ডেইলি নিউজ পেপাৰ পাব পিডিএফ হিচাপে কাৰেন্ট এফেয়াৰ্স পাব আৰু যিবোৰ হট টপিকস আছে যিবোৰ আমাৰ ডেইলি আপডেটস আছে কাৰেন্ট কিছুমান হৈ থকা নিউজ আছে ঘটনাৱলী বিলাক সেইবিলাকৰ আপডেটস ইয়াতে পাই থাকিব লগতে আমাৰ ক্লাसेस বিলাক ফ্ৰী ক্লাसेस হওক পেইড ক্লাसेस হওক গোটেই ক্লাसेस বিলাকৰ টাইমিংস ডিটেইলছ আমি লঞ্চ কৰা কোৰ্স বিলাক ইয়াৰে প্ৰাইচিং আৰু কোনটো কোৰ্সত কেতিয়া কি অফাৰ দি থকা যায় লগতে আমাৰ লাইব্ৰেৰী ফেসিলিটিজ এই গোটেইখিনি কথা আপোনালোকে গম পাব থ্ৰু দিস চেনেল গতিকে জয়েন দিস চেনেল as soon as possible and আৰু এটা এনাউন্সমেন্ট আছে ফৰ মাই পাৰ্সোনেল টেলিগ্ৰাম চেনেল যাক আপোনালোকে যদি মোৰ ক্লাसेस খিনি ইউটিউব ক্লাसेस খিনিৰ লিংক চাব বিচাৰে নতুবা ইউটিউব ক্লাसेस খিনিৰ পিডিএফ বিচাৰে তেতিয়াহলে আপোনালোক আটাইৰে কাৰণে আছে মোৰ নিজৰ টেলিগ্ৰাম চেনেল
যিটোৰ নাম হৈছে ইমন ছাৰ টিচেছ। এইটোতো আপোনালোকে জইন কৰিব পাৰে কিউআৰটো স্কেন কৰি অথবা নামটোৰে চাৰ্চ কৰিলেও পাই যাব। চ' এই দুটা চেনেল আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো। মোৰ ক'বলগীয়া ইমানখিনিয়ে। ক্লাছটো ধুনীয়াকে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক আটাইকে। ইয়াৰে পিছৰ আন এটা ক্লাছত পুনৰ লগ পাম বুলি আশা থাকিল, কাৰণ এনেকুৱা কমন কিছুমান মিষ্টেক্স আছে যিখিনি সহজত চকুত নপৰে। আমি আকৌ নেক্সট ক্লাছতো আৰু এটা সেশন পাৰ্ট 2 ইয়াৰে লৈ আনিম। গতিকে আই হোপ আপোনালোকে চাব ধুনীয়াকে চিৰিজটো আমাৰ কন্টিনিউ কৰি শেষলৈকে, আৰু লগতে যদি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব। কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ ইমানতে এৰিছো। ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশাৰে আজি ইয়াতে সামৰণি। আনটিল নেক্সট টাইম, টেক কেয়াৰ।